আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰদ হক বিভিন্ন জায়গাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে নিজৰ নাম নাকাটে বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে আকৌ 100% তাত ভোটিংও হয় গতিকে এসআইআর আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব কিন্তু ৰাহুল গান্ধী আকৌ এসআইআৰৰ বিৰোধিতা কৰে গতিকে তেওঁ কি লাগে তেওঁ নিজেও স্পষ্ট নহয় তেওঁটো ইলেকশন কমিশনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক যাতে দুটা মানুহে দুই জায়গাত ভোট দিব নোৱাৰে তেওঁৰ সেইটোত ইন্টাৰেষ্ট নাই তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া হিমাচলত তুমি কেনেকৈ জিকিলা কৰ্ণাটকত তুমি কেনেকৈ জিকিলা তেলেংগানাত কেনেকৈ জিকিলা তুমি জিকিলে ভাল ইমান দিন ইভিএম কৰি চলিলে এতিয়া ইভিএমৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে